জয় শ্ৰীৰাম দোস্ত, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মই এটা লং ভিডিঅ'। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মৰিগাঁও জিলাৰ বঘৰা অঞ্চলত এভাগ মন্দিৰ, সেই মন্দিৰ ভাগলৈ আজি যাবলৈ ওলাইছোঁ আমাৰ গোটেই ফেমিলি। ইফালে আমাৰ ওচৰৰ বাইদেউহঁতো যাব, তাকে আজি ভাবিলোঁ এটা লং ভিডিঅ' বনাওঁ। মন্দিৰ ভাগ মানে বহুত মহত্ব থকা মন্দিৰ। মন্দিৰ ভাগ একদম পাহাৰৰ ওপৰত আছে। একদম মন্দিৰ ভাগলৈ যাবলৈ মানে অলপ কষ্টও কৰিবলগীয়া হয়, বহুত ওখ উঠি যাব লাগে। আৰু সেই মন্দিৰ ভাগলৈ আপুনি যি মনত আশা লৈ যায় সকলো আশা পূৰণ হয়, এনেকুৱা ধৰণৰ মানে এনেকুৱা মহত্ব থকা মন্দিৰ। সেই মন্দিৰ ভাগলৈ আপোনালোকে আহোঁ বুলি ক'লে পাৰিব আহিবলৈ নিশ্চয়। আপোনালোকেও যদি ইচ্ছা কৰে মন্দিৰ ভাগলৈ আহিব এবাৰ, আপোনালোকৰ মনৰ আশাও পূৰণ হ'ব। এফালে আমাৰ দৰ্শল ওলাই গৈছেই, আমাৰ গাড়ীও আহি পাইছে। মানে আমি টেম্পুত যাম, আমি দুখীয়া মানুহ দিয়কচোন, আমিতো বেছি দামী গাড়ীত যাব নোৱাৰোঁ, আমি টেম্পুতেই যাব লাগিব। ইফালে আমাৰ টেম্পু আহি গৈছে, টেম্পুখন বাইদেউহঁতৰ বাটৰ মুখত ৰৈছে। তাৰপিছত আমাৰ ঘৰলৈ আহিব, আমাৰ বাটৰ মুখত ৰখাব, তাৰপিছত আমি উঠিম। এয়া আমাৰ টেম্পুখন আহি গৈছে, আমি উঠিম এতিয়া টেম্পুত। এই মাহীটোত কি হ'ল আকৌ, তই সেয়াত উঠি আহিছ যে, হেণ্ডিমেন কৰিছ নেকি? হে, আমাৰ টিম হৈছে এয়া। আমাৰ সকলো ৰেডি হৈ গৈছে, আমি এতিয়া যাম মন্দিৰলৈ। তুমিও যাবা? হে, কি ক'ত যাবা? বহি ল'লোঁ আমি টেম্পু, এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম। আমি এইগৰাকী আইৰ কাৰণে ৰখি থাকিবলগীয়া হৈছে। এইগৰাকী হৈছে লিজা, এই চবতকৈ বেছি দেৰি কৰি দিছে। আজি মন্দিৰত বোলে ৰথ যাত্ৰা আছে, মানে ৰথ শোভাযাত্ৰা। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব, বিৰাট ধুনীয়া লাগিব ভিডিঅ'টো আজি। আমি মৰিগাঁও টাউন পাইছোঁ। ইয়াৰ পৰা একদম চিধা যাব লাগিব আমি জাগিৰোড ৰোডত, জাগিৰোডৰ ফালে আমি যাব লাগিব। এইখনে হৈছে মৰিগাঁও টাউন, ইয়াৰ আগত আছে মেইন পুলিচ পইণ্টটো। এইবিলাক গাড়ী চব গুৱাহাটী লাইনৰ গাড়ী, গুৱাহাটী যায়। এইটোৱে হৈছে মেইন পুলিচ পইণ্টটো, ইয়াৰ পৰা আমি চিধা যাব লাগিব। এইফালে যায় আপোনাৰ ভৈৰৱকুণ্ডলৈ, আমি চিধা যাম জাগিৰোড লাইনত। এইখনে হৈছে আমাৰ চাৰং বিল, মৰিগাঁও জিলাৰ। ইয়াতে 33rd নেশ্যনেল গেমছ হৈছিলে নাও খেলটো। বিলতো বৰ্তমান বহুত পানী, পানী একেবাৰে ৰাস্তাৰ ওচৰত পাইছে আহি। আমি মৰিগাঁৱৰ পৰা চিধা আহি এইটো বঘৰা চাৰিআলি পাইছোঁ। এই বঘৰাৰ চাৰিআলিৰ পৰা আমি চিধা আগলৈ যাব লাগিব কিছু দূৰ। বঘৰা চাৰিআলিৰ লগতে এখন হৈছে আমাৰ মৰিগাঁও মেডিকেল কলেজ বনাই আছে। এইখন হৈছে আমাৰ মৰিগাঁও মেডিকেল কলেজ বনাই আছে, এইফালে বৰ ডাঙৰকৈ বনাই আছে মেডিকেল কলেজ। আমি মৰিগাঁৱৰ পৰা চিধা আহি এইখিনি জেগাৰ নাম হৈছে গলচেপা। গলচেপাত আপোনাৰ এভাগ ধুনীয়া শিৱ মন্দিৰ আছে। এই শিৱ মন্দিৰ ভাগত আপোনাৰ বিয়া বাৰু হয়, আপোনালোকৰ ইচ্ছা থাকিলে আপোনালোকে বিয়া বাৰু কৰিবলৈ আহিব পাৰে ইয়াত। এইখিনি হৈছে গলচেপা। মন্দিৰ ভাগ আছে আপোনাৰ সেই ওপৰলৈ, এই পাহাৰৰ ওপৰত আছে মন্দিৰ ভাগ। মেইন গেটখন হৈছে এইখন, এইফালেদি আপুনি পাহাৰৰ ওপৰলৈ উঠি যাব পাৰিব। এইভাগে হৈছে গলচেপা মন্দিৰ, এইভাগে হৈছে মেইন গেট। মন্দিৰ ভাগ একদম পাহাৰৰ ওপৰলৈ আছে। আমি মৰিগাঁৱৰ পৰা চিধা জাগিৰোড লাইনত আহি কুমৈ তিনিআলি পাৰ হৈ এইখিনি হৈছে মায়ং ব্লক। মায়ং ব্লকটো নাপাওঁতে আমি এতিয়া এইফালে সোঁহাতে ৰাস্তা এটা সোমাই গৈছে, এই ৰাস্তাটো দি আমি ফালি যাম। ইফালে আগত হৈছে এইটো মায়ং ব্লক, আমি পিছে এইটো ৰাস্তাইদি ফালি যাম। দেখিছোঁ মই চাই আছোঁ। আমি ইফালে সোমাই যাব লাগিব ইফালে মায়ং ব্লক। এইটোৱে হৈছে ৰাস্তা, মেইন ৰাস্তা আমকাটা জগন্নাথ মন্দিৰলৈ। পাহাৰৰ মাজৰ একা বেকা ৰাস্তাৰে আমি গৈ আছোঁ। এইসকল মানুহ হৈছে গোটেইখিনি জনজাতীয় মানুহ।
এয়া আমি আমকটা সোমাই গৈছোঁ। এইখন গাঁৱতেই আছে সেই মন্দিৰভাগ, জগন্নাথ মন্দিৰ, আমকটা জগন্নাথ মন্দিৰ। একদম বৰদোৱাৰ নিচিনা পৰিৱেশ হৈ আছে আজি ইয়াত মানে আজি এটা শোভাযাত্ৰা আছে, ৰথ যাত্ৰা, সেইকাৰণে ভক্তৰ ভিৰ বেছি হৈছে। পাইছোঁ আহি আমি মন্দিৰভাগ। ইয়াৰ পৰা আমি খোজকাঢ়ি যাব লাগিব। আমি আহি পাই গৈছোঁ আহি মন্দিৰ। এতিয়া আমি ওপৰলৈ উঠিব লাগিব পাহাৰৰ ওপৰত। আমি উঠিম এতিয়া পাহাৰৰ ওপৰত। ৰাইজ নামিছে ঘৰৰ পৰা। আমি সকলো ৰেডি হৈ গৈছোঁ, যাম এতিয়া ওপৰলৈ। আমাৰ শৰাই প্ৰসাদ চসাদ ৰেডি কৰি লৈছে বাইদেউহঁতে। সকলো ৰাইজ ইয়াত ৰৈ আছেহি। এইখন হৈছে মূল দুৱাৰ। বাকী লিজা বাই ডিম্পিহঁতো পূৰা ৰেডি হৈ গৈছে যাবলৈ ওপৰলৈ খোজ কাঢ়িবলৈ। মূল দুৱাৰ। আগলৈ বল। আমি এতিয়া পাহাৰৰ ওপৰত বহুতখিনি উঠি যাব লাগিব ওপৰলৈ। আমি আজি ভবা নাছিলোঁ যে এনেকুৱা এটা মেলা হ'ব বুলি। বহুত উঠি যাব লাগিব ওপৰলৈ। বহুত ওপৰলৈ উঠি যাব লাগে। সকলোৰে অৱস্থা কাহিল। কিমান ওপৰলৈ খোজকাঢ়িব, বহুত দূৰ খোজকাঢ়ি যাব লাগিব এনেকৈ। সকলোৰে ভাগৰ লাগিছে। আমি সেই তলৰ পৰা উঠি আহিছোঁ। আমি বৰ্তমান বহু ওপৰত। ইফালে চাৰিওফালে পাহাৰ পাহাৰ, ইয়াৰ মাজেদি আমি গৈ থাকিব লাগিব বহু ওপৰলৈ। এইটো হৈছে ষ্টেপ। ইফালে কেৱল শিলৰ পাহাৰ, ডাঙৰ ডাঙৰ শিল। আপোনালোকে আহিব ইচ্ছা কৰিলে আহিব পাৰিব। বৰ ধুনীয়া পৰিৱেশটো। ভাগৰ লাগিছে যদিও মই আহি আছোঁ লাহে লাহে। আমাৰ ৰাইজসকলৰ বহুত ভাগৰ লাগিছে বোলে। সকলোৰে ভাগৰ লাগিছে, ৰৈ গৈছে। এইবুলি জানা হয় নাহিলে হয়। বল বল বল। আৰু পকোৱা পকি বহুত আছে ৰাস্তা। একদম ভাগৰ লাগি গৈছে।
ল'ম ল'ম ৰ হে পুৰা ভাগৰ লাগি গৈছেনে? এইখিনি সময় দিয়া মানুহ কমোতে মই আধা ৰাস্তাতে ৰৈ দিবলগীয়া হ'ল। একদম কঁকালটো বিৰাট বিষাই গৈছে। বিৰাট গৰমৰ মাজতো বিৰাট ধুনীয়া ঠাণ্ডা পৰিৱেশ এটা অনুভৱ হৈছে। বঢ়িয়া লাগিছে, জেগাটো বহুত ধুনীয়া লাগিছে। আমি ষ্টেপ উঠি উঠি আহি শেষ পৰ্যায় আমাৰ আমি পাই গৈছোঁ আহি জগন্নাথ মন্দিৰ। আমি পাহাৰ বগাই আহি আসনীয়া আমাৰ সমতল ঠাই। এয়াই হৈছে মেইন মন্দিৰ ভাগ সমতল ঠাইখিনিতেই। এটা বহুত আচৰিত কথা, ইমান পাহাৰৰ ওপৰতো এইটো হৈছে কুঁৱা, ইয়াত পানী আছে। ইমান পাহাৰৰ ওপৰতো পানীহে। এইটো খান্দোতে কমণ্ডল ওলাইছে ন এটা। এইখিনি হৈছে সমতল ঠাই, এইখিনিতে হৈছে বাবাৰ মন্দিৰ। সমতল ঠাইৰ পৰা আমি আৰু এটা ৰাস্তাৰ ওপৰলৈ উঠি যাম, আৰু এভাগ বেলেগ মন্দিৰ আছে ওপৰলৈ, আৰু ওপৰলৈ যাব লাগিব আমি। বাবা মহেশ ধামৰ এইভাগ হৈছে বিষ্ণু মন্দিৰ, আৰু কেইবাভাগো মন্দিৰ আছে ইয়াত। পাহাৰৰ ওপৰত এইখিনি হৈছে সমতল ঠাই, এইখিনিতে মন্দিৰ ভাগ। টোকাৰী গীত চলাই আছে। আমি আহি পোৱা আচলতে অকণমান দেৰি হ'ল, ৰথযাত্ৰা শেষেই হৈ গ'ল, আমি আহি নাপালোঁ। ৰথযাত্ৰাৰ শেষত আমি এতিয়া খালী ৰথখনকে চাইছোঁ। সকলো ৰাইজে আহি ৰথখনকে চাইছে, সেৱা কৰিছে। ৰাইজে ৰথযাত্ৰা শেষ কৰি এতিয়া বৰ্তমান নাম আৰম্ভ কৰিছে। এই নামভাগ আজি গোটেই দিনটো চলিব। ইয়াত ইমান ডাঙৰ মেলা হ'ব বুলি আমি ভাবাই নাছিলোঁ, আৰু সেইকাৰণে আজি আমাৰ ইয়াত কোনো ধৰণৰ বনোৱা খোৱা খানা পিনা নহ'ব। সেইকাৰণে আজি আমি ইয়াৰ পৰা বিদায় মাৰিছোঁ। লাহে যোৱা। এইফালে বৰ সুন্দৰ টোকাৰী গীত চলি আছে, বৰ ধুনীয়া পৰিৱেশ, বৰ ধুনীয়া লাগিছে। এতিয়া আমি লাহে লাহে তললৈ নামি যাব লাগিব। আমি জগন্নাথ মন্দিৰৰ পৰা উভতি আহি গলচেপা মন্দিৰ পাই গ'লোঁ আহি। আমাৰ তাত খোৱা বোৱা একো নহ'লে,
ইয়াতে কিজানি কিবা এটা সুবিধা কৰি খাই যাব পাৰোঁ নেকি বনাই কৰি, সেইকাৰণে আমি ৰৈছোঁ ইয়াত। আমি জগন্নাথ মন্দিৰত একো খাব নাপালোঁ কাৰণে আমাৰ ইয়াতে মেনেজমেণ্টটো হৈ গ'ল। ইয়াতে আমাৰ খিচিৰিকে বনাই আমি খাই কৰি ধুনীয়াকৈ যামগৈ। এইভাগ মন্দিৰো বহুত ওপৰলৈ, পাহাৰৰ ওপৰত উঠি যাব লাগিব আমি আকৌ। আমি এতিয়া উঠি গৈ আছোঁ ওপৰলৈ। এয়া হৈছে গলচেপা শিৱ মন্দিৰ। ইয়াত উঠিলেও বহুত ভাগৰ লাগে, তামাম ভাগৰ লাগে। তাতো উঠিলোঁ মই আৰু ইয়াতো উঠিছোঁ ওপৰলৈ পাহাৰৰ ওপৰত। হ'লেও ভাল লাগিছে কিবা এটা। গলচেপাৰ মেইন মন্দিৰ ভাগ হৈছে এইভাগ। আমাৰ ৰাইজে বহিয়ে কি কৰিছে চাওক। এইফালে লিজা বাই দেখিছে নহয়, কঁঠাল কাটিছে। এনেকৈ কঁঠাল কাটেনে? আমাৰ যুঁজা আৰম্ভ হৈছে, খিচিৰি বনাব। খিচিৰি খাই লৈ আমি ইয়াৰ পৰা ৰাওনা হ'ম আকৌ। আমাৰ ৰাজু দাই এইফালে খিচিৰি বহাই দিলে। আমাৰ খিচিৰি হ'ব এতিয়া। আমি খাই বৈ ধুনীয়াকৈ ওলাই গুচি আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোকে বাই বাই।